টাই আহোম ছাত্ৰ সন্থাৰ পৰিয়ালৰ কাৰণে অতিকে গৌৰৱৰ দিন। আমি ৭৭টা সংগ্ৰামৰ পাছত টাই আহোম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি দুজন জনপ্ৰতিনিধি উলিয়াবলৈ সক্ষম হ'লোঁ। এজন চুৰ দিহিঙীয়া ডাঙৰীয়া, এজন ময়ূৰ বৰগোহাঁই ডাঙৰীয়া, প্ৰাক্তন সাধাৰণ সম্পাদক। আজি তেখেতক অকণমান মৰম আৰু শ্ৰদ্ধা জনাবৰ কাৰণে আমি ইয়াত এখন সভা আয়োজন কৰিছিলোঁ আৰু তেখেতে আমাৰ মাজত আহি উপস্থিত হ'ল। তেখেতক অকণমান মৰম আৰু শ্ৰদ্ধা জনালোঁ আৰু অনাগত ভৱিষ্যতে তেওঁ যাতে জনগোষ্ঠীৰ লগত অসম আৰু অসমীয়াৰ কাৰণে বলিষ্ঠভাৱে বিধানসভাত মাত মাতিব পাৰে, তাৰে কামনা কৰি আমি আজি এই অনুষ্ঠানটো সামৰণি মাৰিছোঁ। ছাত্ৰ সন্থাৰ এই যি পবিত্ৰ মঞ্চ, এই পবিত্ৰ মঞ্চখনৰ পৰাই মই গৈ ৰাজনীতিত প্ৰৱেশ কৰিছিলোঁ। গতিকে আজি তেওঁলোকে মোক সম্বৰ্ধনা জনাইছে। মোৰ কাৰণে খুব এটা আৱেগিক তথা খুব ভাল দিন। অহা দিনবিলাকত আহোম জনগোষ্ঠীটোৰ যিখিনি প্ৰাপ্য অধিকাৰ, সেই প্ৰাপ্য অধিকাৰখিনিৰ কাৰণে হাজোৰে বিধানসভা যি আমাৰ সদন আছে, সেই সদনত আমি মাত মাতি যাম। গতিকে আৰু তাৰ লগতে অসমত বসবাস কৰা প্ৰত্যেক জাতি আৰু জনগোষ্ঠী, প্ৰত্যেক ধৰ্মাৱলম্বী লোকক আগবঢ়াই নিয়াৰ কাৰণে আমি কিন্তু একেলগে কাম কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।